অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ চতুৰ্থ দিন সপ্তদিনীয় অধিৱেশনৰ লোকাৰণ্য ভট্টদেৱ ক্ষেত্ৰ পুৱা 9:30 বজাত বুৰঞ্জী সন্মিলনেৰে আৰম্ভ হৈছে আজিৰ কাৰ্যসূচী 11:30 বজাত অনুষ্ঠিত হ'ব বজালীৰ লোককৃষ্টি সমাৰোহ আমি পোনপটীয়া সম্প্ৰচাৰযোগে দেখাব বিচাৰিছো আমি সংযোগ স্থাপন কৰিছো আমাৰ সতীৰ্থ ইমৰান হুছেইনৰ সৈতে ইমান আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ জৰিয়তে সামগ্ৰিক পৰিৱেশ আমি চাব খুজিম ইমৰান বনস্মি আসলতে আজি সপ্তশতীতম অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ চতুৰ্থ দিনতো দেখিবলৈ পোৱা যাব কেইবাটাও অতি আকৰ্ষণীয় কাৰ্যসূচী আৰু আমি এইখিনি সময়ত উপস্থিত আছো ভট্টদেৱ ক্ষেত্ৰত আৰু ইয়াতে ইতিমধ্যে লাহে জিলা সাহিত্য সভাসমূহৰ প্ৰতিনিধিসকল আহিছে সমান্তৰালভাৱে বহু লোকৰ সমাগম হ'ব ইতিমধ্যে যি পুৱাৰ ভাগৰ যি মূল কাৰ্যসূচী 9:30 বজাৰ বুৰঞ্জী সন্মিলন আৰু মাত্ৰ কিছু সময় পিছতে অনুষ্ঠিত হ'ব কিন্তু তাৰ পূৰ্বে আমি যি চৌপাশৰ দৃশ্যটো ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বজিৎ দাসৰ সহযোগত দেখুওৱাৰ কাৰণে চেষ্টা কৰিছো আৰু এইখিনি সময়ছোৱাত আমি পলম নকৰি কিছু সংখ্যক প্ৰতিনিধি আহিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকৰ সৈতে অকণমান কথা পাতিব বিচাৰিছো প্ৰথমতে আপোনাক সুধিব বিচাৰিছো ক'ৰ পৰা আহিছে আপুনি মই দৰং জিলা চিপাঝাৰৰ মাৰিবিজুলিবি শাখাৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ ইয়াত আহি খুবেই ভাল লাগিছে বৰপেটাৰবাসীৰ অভূতপূৰ্ব সঁহাৰি এই সঁহাৰিত আমি প্ৰতিনিধিসকল যথেষ্ট উৎসাহিত হৈছোঁ খুব প্ৰশ্ন সুধিব বিচাৰিছোঁ আমি দেখিছোঁ আচলতে সভাখন অকণমান মেলামুখী হৈছে সাহিত্যৰ চৰ্চা যেন অলপ কম হৈছে কালিৰ যি মুকলি সভা আমি দেখা পালোঁ এনেধৰণৰ পৰিৱেশটো এইটো কোন দিশে আগবাঢ়িছে বুলি ভাবা এইটো একেবাৰে সত্য কথা আমি উপলব্ধি কৰিছোঁ আমি দেখিছোঁ যে আচলতে ইয়াত এই সভাসমূহত ইয়াত স্থানীয় ৰাইজৰ ইয়াত বিশেষ ভূমিকা থকাটো প্ৰয়োজন বোধ কৰিছোঁ বিশেষকৈ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ ভূমিকাটো বিশেষভাৱে ল'বলগীয়া বুলি ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত শিকিব পৰা যিসকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সাহিত্যিক বা বুদ্ধিজীৱীসকলে এই সভাখনত বক্তব্য আগবঢ়াব বিভিন্ন বিষয়ৰ ওপৰত তেওঁলোকে বক্তব্য দিব সেই বক্তব্যসমূহ শুনিবৰ কাৰণে বা ভৱিষ্যত সেই উপকাৰৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট ভূমিকা থাকিবলগীয়া কিন্তু আমি দেখিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি আমি কম দেখিছোঁ তেওঁলোকে অন্য মেলাত বা গ্ৰন্থমেলাত বা অন্য ধৰণৰ ছাইডত আছে কিন্তু আমি ভাল পাম ভৱিষ্যতৰ দিনত সাহিত্য সভাসমূহ কিছু শৃংখলাবদ্ধ বা পৰিপাটি হৈছে এইটো স্বীকাৰ কৰিব লাগিব ইয়াত অভ্যৰ্থনা সমিতিও যথেষ্ট পৰিপাটিকৈ আমাক আপ্যায়ন কৰিছে ইয়াত স্থানীয় ৰাইজেও বিভিন্ন ধৰণে সহযোগ কৰিছে এইটোত মানে শলাগ ল'বলগীয়া নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এবাৰ আজিৰ দিনটোৰ যিসমূহ কাৰ্যসূচী অনুষ্ঠিত হ'ব সেইসমূহ ক'ব বিচাৰিছোঁ কিছু সময় পিছতে যি বুৰঞ্জী সন্মিলন সেয়া অনুষ্ঠিত হ'ব আৰু দিনৰ 11:30 বজাৰ লগে লগে বজালী লোক সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব লগতে দিনৰ 2 বজাত ইমৰান আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ পৰৱৰ্তী বুলেটিনত আপোনাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিম